বহুত মুহূৰ্তত মই মানে কণ্ট্ৰলহে কৰিব লগা হয়, যাতে মই অভিনয় কৰিব লগা হোৱা নাই আৰু সেইটো যিহেতু হয়েই সেই চিটুৱেশ্যনটো। জুবিন দা হেৰুৱাৰ আমাৰ প্ৰত্যেকজনৰ যিটো সুখ ৰাইজখনৰ, মই ভাবোঁ মোৰ চৰিত্ৰৰ দ্বাৰা এই ৰাইজক মই প্ৰতিনিধিত্ব কৰিছোঁ, সেই সুখটো আমাৰ ৰাইজৰ। আৰু যিহেতু সঁচা ঘটনা, আমি মৰ্মে আমি প্ৰত্যেকে উপলব্ধি কৰিছোঁ সেই মুহূৰ্তটো। আজিৰ ডেটলৈকেতো সেই সুখটো আছেই, থাকিয়ে যাব, নমৰালৈকে থাকিব। গতিকে সেই যিহেতু সঁচা ঘটনা এটা, গতিকে ইয়াতে য'ত য'ত আৱেগিক মুহূৰ্ত আছে, কিছুমান চিন খুব নৰ্মেলো আছে, তাত নহয়। য'ত আৱেগিক মুহূৰ্ত তাত অভিনয় কৰিব লগা হোৱা নাই আৰু সেইটো যিহেতু হয়েই সেই চিটুৱেশ্যনটো আমি প্ৰত্যেকে ফেচ কৰিছোঁ। ডাইলগটো কওঁতে এনেই দুখটো লাগে আৰু যেতিয়া মিউজিকটো আহি যায়। আৰু এনেকুৱা হৈছে বহুত মুহূৰ্তত মই মানে কণ্ট্ৰলহে কৰিব লগা হয়, যাতে মই এইটো এটা ভূমিকা যে মই অভিনয় কৰি আছোঁ, মই ডাইলগখিনি শুনাব লাগিব দৰ্শকক। আমাৰ কি উদ্দেশ্যটো লৈ ঈশ্বৰ পুত্ৰখন লৈছে, সেই উদ্দেশ্যটোতো জানিব লাগিব, মানে মেছেজটো। বহুত ক্ষেত্ৰত সেই কণ্ট্ৰলহে কৰিব লগা হয় এনেকুৱা। তেওঁক যিহেতু কাষৰ পৰা পালোঁতো,